নমস্কাৰ কেৰিয়াৰ প্লাছ অসম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আমি হ'বলগীয়া এপেক্স বেংকৰ পৰীক্ষাৰ কাৰণে বেংকিং এৱাৰনেছৰ পাৰ্ট 2টো লৈ আহিছোঁ। এই পাৰ্ট 2ত আমি 30টা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম। হোৱাট ইজ দ্য মিনিমাম পেইড আপ ইকুইটি কেপিটেল ফৰ স্মল ফাইনেন্স বেংক? স্মল ফাইনেন্স বেংকৰ বাবে মিনিমাম পেইড আপ ইকুইটি কেপিটেল কিমান? 200 কৰোৰ। অপশ্যন বি। চ' টোটেল স্মল ফাইনেন্স বেংক কেইটা আছে? 12টা। অ'কে, এতিয়া আমাক স্মল ফাইনেন্স বেংকৰ কথা নুসুধি যদি আমাক পে'মেণ্ট বেংকৰ কথা সোধে তেতিয়াহ'লে সেইটো কিমান হ'ব? 100 কৰোৰ। অ'কে, টোটেল পে'মেণ্ট বেংকছ কেইটা আছে? 6টা। একেবাৰে প্ৰথম কোনটো আছিলে? এয়াৰটেল পে'মেণ্ট বেংক। তাৰ পৰা আছে আমাৰ পোষ্ট পে'মেণ্ট বেংক। অ'কে, তাৰ পৰা আছে জিঅ' পে'মেণ্ট বেংক। তাৰ পৰা আছে আমাৰ ফিনো পে'মেণ্ট বেংক। তাৰ পৰা আহিল আমাৰ NSDL পে'মেণ্ট বেংক, NSDL পে'মেণ্ট বেংক আৰু পে'টিএম পে'মেণ্ট বেংক। চ' টোটেল 6টা পে'মেণ্ট বেংক আছে আৰু 12টা স্মল ফাইনেন্স বেংক আছে। Which of the following is not a regulatory body? So regulatory body কোনটো নহয় সুধিছে, সেইটো হৈ গ'ল আমাৰ ইয়াত কি? NPCI, নেশ্যনেল পে'মেণ্ট কৰ্পৰেশ্যন অফ ইণ্ডিয়া। অপশ্যন বি। চ' RBI, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, এটা ৰেগুলেটৰী বডি। PFRDA, পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি। SEBI, চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া। Which of the following system is available on 24/7 basis? So 24 ঘণ্টা আৰু প্ৰত্যেক 7টা দিনত 24 ঘণ্টাত এভেইলেবল থকা কোনটো ছিষ্টেম আমাক সুধিছে? NEFT। NEFTৰ ফুল ফৰ্মটো কি হয়? নেশ্যনেল ইলেক্ট্ৰনিক ফাণ্ডছ ট্ৰান্সফাৰ। NACH, নেশ্যনেল অট'মেটেড ক্লিয়াৰিং হাউচ। RTGSৰ ফুল ফৰ্মটো হ'ল ৰিয়েল টাইম গ্ৰছ ছেটেলমেণ্ট। IMPS, ইমিডিয়েট পে'মেণ্ট ছাৰ্ভিচেছ। চ' এই গোটেইবিলাক কি হয়? 24/7 বেচিছ এভেইলেবল থাকে। চ' গতিকে অপশ্যন ডিটো ইয়াত শুদ্ধ হ'ব। What does the first 4 character of a SWIFT code represent? চ' ছুইফ্টৰ ফুল ফৰ্মটো আমি লাষ্ট পাৰ্টটোত চাইছিলোঁ, কি আছিলে? ছ'চাইটি ফৰ ৱৰ্ল্ড ৱাইড ইণ্টাৰবেংক ফাইনেন্সিয়েল টেলিকমিউনিকেশ্যন। চ' এইটো ব্যৱহাৰ হয় ইণ্টাৰনেশ্যনেল ট্ৰানজেকশ্যনত এটা বেংকক আইডেণ্টিফাই কৰিবৰ কাৰণে। চ' ইয়াত থাকে আমাৰ 8টা বা 11টা কোড, ঠিক আছে। চ' তাৰ যোনটো সেই 8টা বা 11টাৰ সংখ্যাৰ যোনটো কোড থাকিব, সেই কোডটোত প্ৰথম 4টা কেৰেক্টাৰে কি ৰিপ্ৰেজেণ্ট কৰে সুধিছে, আৰু সেইটো হ'ল বেংক কোড। অপশ্যন এ। চ' ইয়াত এইটো এটা ছুইফ্ট কোড য'ত আমাৰ 8টাৰ পৰা 11টা কেৰেক্টাৰ থাকে। প্ৰথম 4টাই ৰিপ্ৰেজেণ্ট কৰিব বেংক কোড, তাৰ পাছৰকেইটাই ৰিপ্ৰেজেণ্ট কৰিব কাণ্ট্ৰি কোড, তাৰ পাছৰ দুটাই ৰিপ্ৰেজেণ্ট কৰিব লোকেশ্যন কোড, আৰু একেবাৰে লাষ্টৰকেইটাই ৰিপ্ৰেজেণ্ট কৰিব কি? ব্ৰাঞ্চ কোড। ইন হুইচ ইয়াৰ এক্সপৰ্ট ইম্পৰ্ট বেংক অফ ইণ্ডিয়া এক্সিম বেংক ৱাজ এষ্টাব্লিছ? এক্সিম বেংক বা এক্সপৰ্ট ইম্পৰ্ট বেংক অফ ইণ্ডিয়া প্ৰতিষ্ঠা হৈছিল 1982। অপশ্যন বি। এক্সিম বেংকৰ হেডকোৱাৰ্টাৰ আছে ক'ত? মুম্বাই। ভীম এপ ৱাজ ডেভেলপ বাই? ভীম এপটো কোনে ডেভেলপ কৰিছিল? NPCI, নেশ্যনেল পে'মেণ্ট কৰ্পৰেশ্যন অফ ইণ্ডিয়া। অপশ্যন চি। চ' ভীমৰো এটা ফুল ফৰ্ম আছে, তাৰ ফুল ফৰ্মটো কি হয়? ভাৰত ইণ্টাৰফেচ ফৰ মানি। চ' মনত ৰাখিব, আমাৰ এইটো সুধিব পাৰে যে ভীমৰ ফুল ফৰ্মটো কি হয়। Virtual payment addresses is a feature in which of the following? NEFT, RTGS, UPI নে AEPS? যোনটো ভাৰ্চুৱেল পে'মেণ্ট এড্ৰেছ সেইটো কাৰ এটা ফিউচাৰ হয়? UPI।
ওকে অপশ্যন চি চ' ভাৰ্চুৱেল পে'মেণ্ট এড্ৰেছ যেনেকৈ আমাৰ ইউ পি আইত আমাৰ যেনেকৈ থাকে ছাপ'জ 1234 OK SBI এনেকৈ যোনটো থাকে সেইটোক কয় ভাৰ্চুৱেল পে'মেণ্ট এড্ৰেছ বাই VPA হোৱাট ইজ মিন বাই ষ্টেল চেক ষ্টেল চেকৰ অৰ্থটো কি ষ্টেল চেকৰ অৰ্থটো হ'ল যে এখন চেক যাৰ 3 মাহ অলৰেডি কমপ্লিট হৈ গৈছে ঠিক আছে কাৰণ আমাৰ ভাৰতত এখন চেকৰ ভেলিডিটি থাকে 3 মাহৰ কাৰণে 3 মাহৰ পাছত সেই চেকখনক কি বুলি কোৱা হয় ষ্টেল চেক বুলি গতিকে অপশ্যন ডি a check which is more than 3 months old from the date of the check এতিয়া অপশ্যন এ a check with future date এনেকুৱা চেক বিলাকক কি বুলি কোৱা হয় পোষ্ট ডেটেড চেক ঠিক আছে মানে এইবিলাক চেকত এটা ফিউচাৰ ডেট থাকে ঠিক আছে যদিহে চেক বিলাকত এটা আগৰ ডেট থাকে ঠিক আছে সেইবিলাক চেকক কোৱা হয় কি বুলি এন্টিডেটেড check. What is the tagline of NSDL Payment Bank? So আমি চাইছিলো যে টোটাল 6টা পেমেন্ট বেংক আছে তাৰে এটা হৈ গল NSDL Payment Bank সেই NSDL Payment Bankৰ tagline টো কি টেকনলজি ট্ৰাষ্ট এণ্ড ৰিচ অপশ্যন এ Which is the first small finance bank of India? So ভাৰতৰ প্ৰথমটো স্মল ফাইনেন্স বেংক হৈ গল ক্যাপিটেল স্মল ফাইনেন্স বেংক অপশ্যন বি সো টোটাল স্মল ফাইনেন্স বেংক কেটা আছে 12টা Which of the following product is offered by NPCI National Payment Corporation of India কোনগিটা প্ৰডাক্ট অফাৰ কৰে IMPS and CTS IMPS ৰ ফুল ফৰ্মটো কি হয় ইমিডিয়েট পেমেন্ট সাৰ্ভিস CTS ৰ ফুল ফৰ্মটো হ'ল চেক ট্ৰানজেকশন সিস্টেম NACH ৰ ফুল ফৰ্মটো হ'ল নেশনেল অটোমেটেড ক্লিয়াৰিং হাউস UPI ফুল ফৰ্মটো হ'ল ইউনিফাইড পেমেন্ট ইন্টাৰফেস সো গতিকে এই গুটেই গিটা আমাক NPCI প্ৰভাইড কৰে গতিকে অপশ্যন ডি অল অফ দা এবভ টু শুদ্ধ হ'ব How many printing press does BRB NMPL manages so BRB NMPL এটো কি হয় RBI এটা সাবসিডিয়ারি হয় ঠিক আছে RBI এটা সাবসিডিয়ারি হয় য'ত আমাৰ নোটস বিলাক প্ৰিন্টেড হয় ঠিক আছে সো এই BRB NMPL ৰ টোটাল কিমানটা প্ৰেছ আছে খুদিছে দুটা অপশ্যন বি সো এতিয়া আমাৰ কইন আৰু নোটস এইবিলাক প্ৰিন্টিংৰ বিষয়ে অকমান চাওঁ হক Bank notes are printed at 4 currency presses, 2 of which are owned by the Government of India through its Corporation Security Printing and Minting Corporation of India Limited SPMCIL and 2 are owned by the Reserve Bank through its wholly owned subsidiary যোনটো হল ভাৰতীয় ৰিজাৰ্ভ বেংক নোট মুদ্ৰণ প্ৰাইভেট লিমিটেড BRB NMPL ঠিক আছে so the currency presses of SPMCIL are at Nasik Dewas ঠিক আছে আৰু the two presses of BRB NMPL are at Mysuru and Salboni ঠিক আছে সো তেতিয়াহলে আমি কি গম পালো যে আমাৰ ভাৰতত নোটস বিলাক প্ৰিন্ট হয় 4টা প্ৰেছত তাৰে দুটা গভৰ্ণমেন্ট অফ ইন্ডিয়া ওন কৰে সেই দুটা হৈ গল কাৰ আন্ডাৰত আছে SPMCIL ৰ ওচৰত আছে ঠিক আছে আৰু দুটা প্ৰেছ ওন কৰে কোনে ৰিজাৰ্ভ বেংক অফ ইন্ডিয়া আৰু হেতু কিহে হোল্ড কৰি থাকে ৰিজাৰ্ভ বেংকৰ আন্ডাৰত BRB NMPL আৰু BRB NMPL ৰ দুটা প্ৰিন্টিং প্ৰেছ আছে কোড আছে মাইসুৰু আৰু সালবনি What is the share of central government in share capital of RRBs so regional rural bank যেনেকে আমাৰ অসমত আছে কি আসাম গ্ৰামীণ বিকাশ বেংক ঠিক আছে এটো আমাৰ অসমত আছে অসমত থকা এটা কি RRB ঠিক আছে সো এই আসাম গ্ৰামীণ বিকাশ বেংকত ইয়াত গভৰ্ণমেন্টৰ শেয়াৰ থাকে ঠিক আছে মানে সেন্ট্ৰেল গভৰ্ণমেন্ট এটা থাকে আমাৰ যোনবিলাক স্পন্সৰ বেংক থাকে
তাহাঁতৰ শ্বেয়াৰ থাকে আৰু ষ্টেট গভৰ্ণমেণ্টৰ শ্বেয়াৰ থাকে ঠিক আছে ইয়াত চেন্ট্ৰেল গভৰ্ণমেণ্টৰ শ্বেয়াৰ থাকে কিমান 50% স্পন্সৰ বেংকৰ থাকে 35% আৰু ষ্টেট গভৰ্ণমেণ্টৰ থাকে কিমান 15% আমাক এতিয়া কাৰ কথা সুধিছে যে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ কিমান শ্বেয়াৰ থাকে 50% অপশ্যন এ What is the minimum deposit per year in Sukanya Samriddhi Yojana? Sukanya Samriddhi Yojana to launch হৈছিল 2015 চনত ঠিক আছে ইয়াৰ মিনিমাম ডিপোজিট পাৰ ইয়াৰ কিমান কৰিব পাৰি 250 টকা অপশ্যন বি সো মিনিমাম 250 টকা আৰু ম্যাক্সিমাম কিমান কৰিব পাৰি 1.5 লাখ ঠিক আছে সো সুকন্যা সমৃদ্ধি योजना किमान बছৰলৈকে খুলিব পাৰে up to 10 years The Kisan Vikas Patra was introduced by Indian Post in which year KVP এনেকেও খুলিব পাৰে ইয়াৰ ফুল ফৰ্মটো হল কিষাণ বিকাশ পত্ৰ এটো আমাৰ ভাৰতীয় ডাক সেৱাই কেতিয়া ইন্ট্ৰোডিউস কৰিছিল 1988 অপশ্যন So, আৰু এটা আছে KCC ইয়াৰ ফুল ফৰ্মটো হল কিষাণ ক্ৰেডিট কাৰ্ড KCC ফুল ফৰ্মটো লাষ্ট এপেক্স বেংকৰ এক্সামত খুলিছিল সো KCC টো কেতিয়া লঞ্চ হৈছিল 1998 What is the maximum deposit amount insured by the DICGC DICGC ৰ বিষয়ে আমি বেংকিং এৱাৰনেছৰ পাৰ্ট 1 ত পঢ়িছিলো ইয়াৰ ফুল ফৰ্মটো হল Deposit Insurance and Credit Guarantee Corporation ঠিক আছে এটো এটা সাবসিডি হয় RBI এই DICGC কিমান ম্যাক্সিমাম কিমান ডিপোজিটৰ ওপৰত ইন্সুৰেন্স দিয়ে হেতু হৈ গল 5 লাখ টকা অপশ্যন ডি Coins are minted by the government of India at 4 mints in the country which one of the following is not among 4 mints So sabo jeneke ami notesor বিষয়ে পঢ়িলো যে চাৰিটাত হয় ঠিক আছে তাৰে দুটা গভৰ্ণমেন্ট অফ ইন্ডিয়া ওন কৰে আৰু দুটা ওন কৰে RBI তেনেকে কইন বিলাকো মিন্ট হয় চাৰিটা জায়গাত সো আমাক খুদিছে তাৰ ইয়াত এতিয়া আমাৰ চাৰিটা জায়গা দিয়া আছে এই চাৰিটাৰ ভিতৰত কোনটো জায়গাত কইন মিন্ট নহয় হেতু খুদিছে আৰু হেতু হৈ গল দিৱাস অপশ্যন এ So, আমি যদি চাও coins are minted at 4 Indian government mints at Mumbai, Alipur that is in Kolkata, Saifabad that is in Hyderabad, Seralapalli in Hyderabad আৰু Noida in UP. So, এই চাৰিটা জায়গাত কি হয় coin mint হয় দিৱাসত কি হয় ইয়াত হয় আমাৰ নোট প্ৰিন্ট হয় Mudra Bank can give maximum loan of So sabo এই যোনটো মুদ্ৰা ওয়ার্ডটো আছে ইয়াৰ এটা ফুল ফর্ম আছে কি হয় মাইক্রো ইউনিট ডেভেলপমেন্ট এন্ড রিফাইন্যান্স এজেন্সি ঠিক আছে সো এই মুদ্ৰা বেংকটোৱে ম্যাক্সিমাম কিমান লোন দিব পাৰে 10 লাখ টকা অপশ্যন ডি এতিয়া মুদ্ৰা বেংকে আমাক তিনটা ওয়েট লোন দিয়ে কি শিশু কিশোৰ আৰু তৰুণ সো শিশুত কিমান লোন দিয়ে লোন আপ টু 50000 কিহৰ কাৰণে দিয়ে ষ্টাৰ্টআপছ এণ্ড ফাৰ্ষ্ট টাইম এন্টাৰপ্ৰেনাৰ্ছ কিশোৰত লোন দিয়ে ফ্ৰম 50000 টু 5 লাখ আৰু তৰুণত লোন দিয়ে 5 লাখৰ পৰা 10 লাখলৈ ওকে সো তেতিয়ালে ম্যাক্সিমাম মুদ্ৰা বেংকে কিমান লোন দিব পাৰে 10 লাখ টকা What is the validity period of check? So, এখন চেকৰ validity period কিমান 3 মাহ Option A. What is the time limit for an asset or loan to be declared as NPA? NPA full form to কি হয় non performing asset ঠিক আছে সো non performing asset মানে কি যদি আমি এটা সাপোজ লোন লৈছো
লোনটো লোৱাৰ পাছত এটা স্পেচিফিক এমাউণ্ট অফ টাইমৰ পাছত আমি যদি সেইটো ৰিপে নকৰোঁ তেতিয়াহ'লে সেইটো কি হৈ যাব নন পাৰফৰ্মিং এছেট হৈ যাব ঠিক আছে চ' আমাক সেইটোৱে সুধিছে যে সেই নন পাৰফৰ্মিং এছেট হ'বৰ কাৰণে টাইম লিমিটটো কিমান 90 days অপশ্যন চি ডিমেট একাউণ্টছ আৰ জেনেৰেলি হেল্ড বাই পিপুল হু have big businesses, deal in life insurance policies, want to obtain loan from foreign banks, deal in shares. আমি যদি শ্বেয়াৰত ডিল কৰিব বিচাৰোঁ তেতিয়াহ'লে আমাক এটা স্পেচিয়েল টাইপ অফ একাউণ্ট লাগে আৰু সেইটোক কয় ডিমেট একাউণ্ট চ' ইয়াত অপশ্যন ডিটো শুদ্ধ হ'ব ডিমেট একাউণ্টবিলাক কোনে মেনেজ কৰে মেনেজ বাই NSDL আৰু CDSL চেণ্ট্ৰেল ডিপজিটৰী ছাৰ্ভিচেছ লিমিটেড KYC stands for KYCৰ ফুল ফৰ্মটো কি সুধিছে Know Your Customer অপশ্যন C How much does the government of India plan to borrow between April and September 2024 এতিয়া আমি অকমান বেংকিং ৰিলেটেডৰ কাৰেণ্ট নিউজ চাম চ' আমাক সুধিছে যে আমাৰ গভৰ্ণমেণ্টে এপ্ৰিল আৰু ছেপ্টেম্বৰৰ ভাগত 2024 চনৰ এপ্ৰিল আৰু ছেপ্টেম্বৰ ভাগত কিমান টকা বৰো কৰিব মানে লোন ল'ব ধাৰ ল'ব সেইটো সুধিছে আৰু সেইটো হ'ল 7.5 লাখ কৰোৰ অপশ্যন বি What is the total gross borrowing target set by the interim budget for financial year 25 so financial year 25 ৰ কাৰণে total borrowing target টো কিমান সুধিছে সেইটো হৈ গ'ল 14.13 লাখ কৰোৰ অপশ্যন C What percentage of annual borrowing target is to be borrowed during the first half of the current fiscal year? Current fiscal year মানে current financial year টো কথা সুধিছে so current financial year টো আমাৰ percentage wise borrowing target টো কিমান সুধিছে আৰু সেইটো হৈ গ'ল 53% অপশ্যন B What is the limit set for wage and means advances for the first half of financial year 24-25 so financial year 24-25 ৰ কাৰণে যোনটো wage and means advances আছে ঠিক আছে so সেইটো first half ৰ কাৰণে কিমান সুধিছে আৰু সেইটো হ'ল আমাৰ 1.5 লাখ কৰোৰ অপশ্যন C Since which year has the Financial Literacy Week observed annually? Financial Literacy Week to observe কৰে by Reserve Bank of India. ঠিক আছে so এটো কেতিয়াৰ পৰা অবজাৰ্ভ কৰি আছে আমাক সুধিছে 2016 চনৰ পৰা অপশ্যন ডি so this year 2024 ৰ থিমটো কি আছিল এটো সুধিব পাৰে এবাৰ পৰীক্ষাত make a right start become financially smart okay so এটো এই বছৰৰ থিম আছিল কেতিয়াৰ পৰা কেতিয়ালৈ ষ্টাৰ্ট হৈছিল এই বছৰ হেতু সুধিব পাৰে হেতু হৈ গ'ল আমাৰ ফেব্ৰুৱাৰী 26 to March 1 What was the cumulative profit of public sector banks for the financial year ended March 2024 so sabo amar total public sector bank ase 12 ta he 12 tar financial year যোনটো আমাৰ শেষ হৈছে মাৰ্চ 2024 তাৰ কিউমুলেটিভ প্ৰফিটটো কিমান খুলিছে আৰু হেতু হৈ গ'ল 1.4 লাখ কৰোৰ অপশ্যন সি Which bank had the highest net profit growth in percentage terms? So percentage terms ot kuntu bank e highest profit growth hoise aru hetu hoy gol Punjab National Bank option A ঠিক আছে so এতিয়া এটা বস্তু চাব আমাক এটো খুদিব পাৰে ষ্টেট বেংক অফ ইণ্ডিয়াৰ কিমান হৈছিল ষ্টেট বেংক অফ ইণ্ডিয়াৰ প্ৰফিট হৈছিল 61077 কৰোৰ ঠিক আছে এটোৱে কিমান কন্ট্ৰিবিউট কৰে 40%
of total profit of all public sector banks ঠিক আছে ইয়াৰ লগতে এটা বস্তু চাব যে পাঞ্জাব নেশ্যনেল বেংকৰ যোনটো গ্ৰোথ হৈছে সেইটো কিমান পাৰ্চেন্ট গ্ৰোথ হৈছে 228%. How many members constitute the monetary policy committee according to section 45ZB of RBI Act? So monetary policy committee কি কৰে আমি লাষ্ট ক্লাছত যোনবিলাক চাইছিলোঁ যেনে ধৰক ৰেপো ৰেট ৰিভাৰ্ছ ৰেপো ৰেট SLR এইবিলাক ফিক্স কৰে মনিটাৰী পলিচি কমিটিয়ে এই মনিটাৰী পলিচি কমিটিত কিমানজন মেম্বাৰ আছে তোমাক সুধিছে টোটেল থাকে 6 জন অপচন বি ইয়াৰে 3 জন থাকে ফ্ৰম RBI আৰু বাকি 3 জন থাকে appointed by central government. So এইখিনি আছিল বেংকিং এৱাৰনেছৰ পাৰ্ট 2 ৰ প্ৰশ্নসমূহ যদি আপোনালোকৰ ভিডিওটো ভাল লাগিলে তেতিয়াহলে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ